Takamang kumurksudi sadia tokke buruli upa dinazan itu semu tokke hebar ke ligang sem kapo yak penaman gena penaman nulu tu ayo purna pe ligang or hebar ke 2025 so ligang nulu keluarga pama da pe hodog lega pe sem ko kora ko nulu kol ko boma bila gitu ko komsin go buzila to ma nulu kol comment box to comment matto nulu purna pe video sem tangela hodog pa ngosin kinsula ke je hede agomne dem pe gayam na hodog ke hebar ke 2025 so liga so nulu hongbat mela kolo tani ek sem nulu Oppo komna lutu se video sen iskibo mapre nulu kangela comment box comment ad bilang hodosin regam se kinna do bokma ko se kosin buzila mapre idu উমৈ হতে এটো মিচিং সকলৰ উমৈ হতিয়া এটা সংস্কৃতি বা এটা ধৰ্মীয় পৰম্পৰা আতে পৰম্পৰা গতিকে মিচিং সকলে উমৈ হতে ভাবে সকলো একেলগে হয় তেওঁলোক উদযাপন সমিতি গঠন কৰে তাত সকলো দলৰ মানুহ থাকিব পাৰিব যিমানবোৰ জাতীয় সংগঠন আছে বা দল মত নিৰ্বিশেষে সকলোৱে এটা উমৈ হতে মঞ্চ বা উদযাপন সমিতি গঠন কৰি এই উদযাপন সমিতিৰ জৰিয়তেহে উদযাপন কৰিব পাৰিব আৰু অন্যথা কোনো এই উদযাপন সমিতিৰ মানে বাহিৰত কোনো ধৰণৰ দলে তেওঁলোকৰ বেনাৰত এই আলি আই লৃগাং উদযাপন কৰিব নোৱাৰিব বুলি পুনৰ আমি আজি ঘোষণা কৰিছো এটা সাংস্কৃতিক কাৰ্যালয় ৰূপান্তৰিত হৈছে কিন্তু আলি আই লৃগাং এক আধ্যাত্মিক এটা পৰম্পৰা বুলি আমি ৰীতি নীতি বুলি আমি ক'ব বিচাৰো আৰু এটা আধ্যাত্মিক পৰম্পৰাক আমি জীয়াই ৰাখিব লাগিব নহলে আলি আই লৃগাঙৰ তাৎপৰ্য হেৰাই যাব আলি আই লৃগাং মূল তত্ত্বটো হৈছে বুধবাৰে আমি সকলো অঞ্চলত উদযাপন কৰিব লাগিব বুধবাৰে আমি লিগত কৰিম আৰু ৰোপণ কাৰ্য আমি সম্পন্ন কৰিম আৰু বুধবাৰৰ পৰা 5 দিন অৰ্থাৎ দেওবাৰলৈকে মিচিং সকলে গেনা কৰিব লাগিব অৰ্থাৎ ইয়নাম বুলি যেটো কোৱা হয় বুধবাৰৰ পৰা দেওবাৰলৈকে এই 5 দিনৰ ভিতৰত বধ কৰা এই গাহৰিয়ে হওক কুকুৰাই হওক বা মাছে হওক বধ কৰা মাংস খাব নোৱাৰিব মাছ মাংস খাব পাৰিব কিন্তু লিগদৰ আগত বধ কৰা যি মাংস শুকান কৰি ৰাখিব লাগিব যেটো আমি মাংসটোক দিনচান বুলি কওঁ আদিন আসান দিনচান আৰু অঙ্গ মানে মাছ আসান ngসান শুকান মাংস আৰু শুকান মাছ আৰু শুকান মাংসয়ে খাব পাৰিব এই 5 দিনত এই 5 দিনৰ ভিতৰত বধ কৰা কোনো মাংস খাব নোৱাৰিব মাছ খাব নোৱাৰিব এটো আমি আলি আই লৃগাঙৰ নিয়মাৱলীত আমি স্পষ্টভাৱে উল্লেখ কৰিছো 5 দিনৰ মূৰত লিলেন কৰিব অৰ্থাৎ এই যে আমি ৰোপণ কৰিছিল সেই ৰোপণ কৰাটো গজালি মেলিব আৰু গজালি মেলাৰ লগে লগে লিলেন আমি বুলি কয় এইটো এই লিলেনৰ পাছতে তেওঁলোকে পুনৰ বধ কৰা মাংস বা মাছ খাব পাৰিব এই 5 দিনত তেওঁলোকে সম্পূৰ্ণ জ্ঞানা কৰিব লাগিব তাত সেই 5 দিনৰ ভিতৰত বধ কৰা কোনো মাছ মাংস খাব নোৱাৰিব তো আমি এটা নিয়মাৱলীত কথা উল্লেখ কৰিছো লিগদৰ দিনা কোনো ধৰণৰ সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিব নোৱাৰিব লিগদৰ পাছতে কৰিব পাৰিব কিন্তু লিগদৰ দিনা কৰিব নোৱাৰিব কাৰণ সাংস্কৃতিক সন্ধিয়া আয়োজন কৰাৰ লগে লগে যেটো আমাৰ আধ্যাত্মিক পৰম্পৰা ৰীতি নীতিৰ তাৎপৰ্য ম্লান হৈ পৰিব আৰু সেই কাৰণে আমি এই নিয়মাৱলীৰ সকলো কথা আমি উল্লেখ কৰিছো প্ৰথম এই আলি আই লৃগাং পালন কৰিছিলে আবতানি আমাৰ পূৰ্বপুৰুষ আবতানি কিয় কৰিছিলে এই কথা সকলো কথা আমি ইয়াত বিৱৰি উল্লেখ কৰিছো ৰাইজে হেমতে এই আখ্যানটো প্ৰতিটো লিগদৰ দিনা যেটো ৰাইজে কোট খাব লিগদৰ সময়ত পাঠ কৰিব লাগিব কাৰণ আমাৰ মিচিং সকলে নাজানে এটো এই আখ্যানটো মিথোলজি তেওঁলোকে নাজানে কাৰণ বহল ভিত্তিত চৰ্চা হোৱা নাই গতিকে চৰ্চা কৰিব লাগিব লিগদৰ দিনা এই সম্পৰ্কে পাঠ কৰিব লাগিব আৰু এই সম্পৰ্কে আলোচনা কৰিব লাগিব যাতে সকলোৱে আলি আই লৃগাঙৰ তাৎপৰ্য যেটো মিথোলজিক্যাল যেটো তাৎপৰ্য সকলোৱে জানিব পাৰে এটো কাৰণে পাঠ কৰি ইয়াৰ ওপৰত আলোচনা চক্ৰ বা আলোচনা আয়োজন কৰিব লাগিব কেৱল খোৱা বোৱাৰ এটো উৎসৱ নহয়
ৰং ধেমালিৰ উৎসৱ নহয়, ৰং ধেমালি হ'ব সেইটো লিডনাৰৰ দিনা হ'ব, লিডনাৰৰ পাছতে এইটো ৰং ধেমালি হ'ব। আৰু এই ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ যে আমি দেখা পাইছোঁ যে কিছুমান ৰাজনৈতিক দল বা ৰাজনৈতিক দলৰ কিছুমান যুৱ সংগঠন যেনেকৈ ইউথ কংগ্ৰেছ বা অখিল ভাৰতীয় যুৱ পৰিষদ, কিষাণ মৰ্চা, এইবিলাক বেনাৰত আলি আই লৃগাং উদযাপনৰ কাৰণে প্ৰস্তুতি চলাইছে। এইটো আমি বিৰোধিতা কৰিছোঁ। আলি আই লৃগাঙৰ উদযাপনৰ জৰিয়তে পলিটিকেল যিটো মাইলেজ লোৱাৰ এই যিটো উদ্দেশ্য, আমি তাক বিৰোধিতা কৰিছোঁ। আৰু কোনো দলৰ বেনাৰত আলি আই লৃগাং উদযাপন কৰিব নোৱাৰিব বুলি আমি আজি ঘোষণা কৰিছোঁ। আগতেও আমি কৈছোঁ, কিন্তু আজি পুনৰ আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ। কংগ্ৰেছেই হওক, গণশক্তিয়ে হওক, বিজেপিয়ে হওক, এজিপিয়ে হওক, তেওঁলোকে যদি তেনেকুৱা সিদ্ধান্ত লৈছে, আমি গম পাইছোঁ সিদ্ধান্ত লৈছে, তেওঁলোকে এইটো বিৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ, যাতে কোনো পলিটিকেল বেনাৰত আৰু পলিটিকেল পাৰ্টিৰ যিবিলাক উইং আছে, সি যুৱই হ'ব পাৰে, ছাত্ৰই হ'ব পাৰে, মহিলাই হ'ব পাৰে, বা যিবিলাক উইং আছে, এই উইঙৰ বেনাৰত হ'লেও আলি আই লৃগাং উদযাপন কৰিব নোৱাৰিব বুলি আমি পুনৰ ঘোষণা কৰিছোঁ। ক্ষেত্ৰ অধ্যয়ন সমিতি আমি গঠন কৰি দিছিলোঁ, আৰু ক্ষেত্ৰ অধ্যয়ন সমিতিত আছিলে সমল ব্যক্তি আছিলে একলব্য গাম, প্ৰভাত মিলি, কালীনাথ পাংগিং, ডক্টৰ পবিত্ৰ কুমাৰ পেগু, প্ৰবীণ দলে, ৰাজু মেদক, আৰু তাৰ আগতে আলি আই লৃগাঙৰ যিটো আখ্যান মিথলজি সংগ্ৰহ কৰিবৰ কাৰণে আমি এটা সমিতি আমি গঠন কৰিছিলোঁ। এই সমিতিত আছিলে ডাক্তৰ বিদ্যেশ্বৰ দলে, একলব্য গাম, মজিদ পাও আৰু ৰাজু মাদক। তেওঁলোকে বিভিন্ন অঞ্চল, অৰুণাচল আৰু অসমৰ বিভিন্ন অঞ্চলত গৈ আলি আই লৃগাঙৰ আখ্যান সম্পৰ্কে তথ্য সংগ্ৰহ কৰি তেওঁলোকে এটা খচৰা নিয়মাৱলী প্ৰস্তুত কৰিছিলে। এই খচৰা প্ৰস্তাৱটো পুনৰ ক্ষেত্ৰ অধ্যয়ন কৰাৰ কাৰণে এটা কমিটি বনোৱা হৈছিলে। তাৰপিছত জোনাইৰ যিটো জনেকৰং অধিৱেশন বানেকেবাঙৰ, তাত এই যিটো খচৰা আখ্যানৰ যিটো নিয়মাৱলী, এইখিনি গৃহীত কৰা হৈছিলে। আৰু তাৰ পাছতো এই নিয়মাৱলীৰ ওপৰত কেইবাৰো আলোচনা হৈছে। আলোচনাৰ পাছত প্ৰথম সংস্কৰণ আজি আমি উন্মোচন কৰিছোঁ। আলি আই লৃগাঙৰ যিটো নিয়মাৱলী, এই নিয়মাৱলী মাইথলজি, যিটো আলি আই লৃগাঙৰ মিথলজি আখ্যানৰ ওপৰত আধাৰত প্ৰকাশ কৰা হৈছে। আৰু এতিয়াৰ পৰা মিচিংসকলে আলি আই লৃগাং এই নিয়মাৱলীক মানি উদযাপন কৰিব লাগিব। অহা 19 ফেব্ৰুৱাৰী তাৰিখে আলি আই লৃগাং উদযাপিত হ'ব। আৰু আগন্তুক যিটো আলি আই লৃগাং সকলো অঞ্চলতে উদযাপন কৰাৰ কাৰণে ব্যাপক প্ৰস্তুতি হাতত লৈছে। আৰু এই আলি আই লৃগাং, এই নিয়মাৱলী আমি আজি যিটো প্ৰথম সংস্কৰণ আমি প্ৰকাশ কৰিছোঁ, এই নিয়মাৱলী অনুসৰি উদযাপন কৰিব লাগিব বুলি আমি আহ্বান জনাইছোঁ। আৰু বিভিন্ন জাতীয় সংগঠনৰ সহযোগত মিচিং বানেকেবাঙে এই নিয়মাৱলী প্ৰস্তুত কৰি আজি প্ৰকাশ কৰিছে। আৰু আমি সকলো অঞ্চললৈতো আমি পাব পৰাকৈ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে এইটো ছপা কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু সকলো অঞ্চললৈ আমি এই লিখিত যিটো ৰূপ, আমি লিখিত যিটো নিয়মাৱলী আমি প্ৰেৰণ কৰিম, যাতে সকলোৱে এই নিয়মাৱলী সহজে উপলব্ধ হয়, সহজে ল'ব পাৰে, লৈ ফুৰিব লাগে। তো ইয়াত আমি এটা লক্ষ্য কৰিছোঁ যে
এই আখ্যানটোক সময়ৰ লগে লগে এই আখ্যানটো মিচিংসকলে পাহৰি পেলাইছে আৰু বিভিন্ন অঞ্চলত বিভিন্ন মতেৰে আলি আই লৃগাং উদযাপন কৰাৰ ফলত আজি আলি আই লৃগাঙৰ যিটো মূল যিটো গুৰুত্ব সেই গুৰুত্ব নাইকিয়া হৈ পৰিল আৰু এটা সময়ত গৈ আলি আই লৃগাং মাটিৰ পৰা মঞ্চলৈ আমি পোৱা দেখিবলৈ পাইছোঁ যিটো লিগত বুলি কোৱা হয় সেই লিগতটো মূল পৰম্পৰা যিটো লিগত সেই লিগতৰ তাৎপৰ্য ম্লান কৰি মঞ্চৰ যিবিলাক কাৰ্যসূচী যেনে মুকলি সভা বা সাংস্কৃতিক সন্ধিয়াই গুৰুত্ব লাভ কৰিলে আৰু এই গুৰুত্ব লাভ কৰাৰ পাছতে আলি আই লৃগাঙৰ যিটো আধ্যাত্মিক যিটো গুৰুত্ব ম্লান হৈ পৰিল আৰু মূল উদ্দেশ্যৰ পৰা মিচিংসকল আঁতৰি আহিলে কিন্তু আমি ক'ব বিচাৰোঁ আলি আই লৃগাং এক উৎসৱ নহয় এইটো এটা আধ্যাত্মিক পৰম্পৰা আলি আই লৃগাং কেতিয়া কৰিছিল ক'ত কৰিছিল কিয় কৰিছিল সেই সম্পৰ্কে মিচিংসকলে পিছলৈ সময়ৰ অতিবাহিত হোৱাৰ লগে লগে পাহৰি পেলাইছিল আৰু এৰাই চলি কেৱল এটা সাংস্কৃতিক উৎসৱ হিচাপে ৰূপান্তৰ কৰিলে গতিকে আমি এই আলি আই লৃগাঙৰ মূল যিটো তত্ত্ব বা গুড়াৰ্থ বা তাৎপৰ্য আমি পুনৰ প্ৰতিষ্ঠা কৰিবলৈ বাণীকে মাঙে বিভিন্ন জাতীয় সংগঠনৰ সহযোগত প্ৰচেষ্টা হাতত লৈছিল আৰু এই প্ৰচেষ্টাৰ মূৰত আমি এক নিয়মাৱলী আমি আজি উন্মোচন কৰিছোঁ প্ৰকাশ কৰিছোঁ আৰু এই নিয়মাৱলী অনুসৰি আলি আই লৃগাং উদযাপন কৰিব লাগিব